আমি দুখন গাড়ীৰ RPM ইয়াত টেষ্ট কৰিম। এখন আমি গাড়ী লৈছোঁ সোনালিকা DI 42RX আৰু এখন আমি গাড়ী লৈছোঁ আইচাৰ প্ৰাইমা 380। দুইখন গাড়ীয়ে চকাৰ সাইজ 13, দুইখন সমান HP গাড়ী। এইখন 42 কেটেগৰীৰ, এইখন 40 HP গাড়ী। দুইখনৰ HP 40। এতিয়া আমি দুইখনৰ RPM আপোনালোকক দেখুৱাওঁ। RPM 1000ত ফিক্স কৰা হৈছে দুইখন গাড়ী RPM। গিয়াৰ লগোৱা হৈছে হাই গিয়াৰ 1 নম্বৰত লগোৱা হৈছে। হাই গিয়াৰ 1 নম্বৰত গাড়ী লগোৱা হৈছে। এইখন গাড়ীটো হাই গিয়াৰ 1 নম্বৰত লগোৱা হৈছে। দুইখন গাড়ী সেম গিয়াৰ। এতিয়া আমি চাম কোনখন গাড়ী আগত আহিব পাৰে। আপোনালোকেও চাব যে গাড়ী কোনখন আগত আহিছে। আমি গাড়ীখন 100 মিটাৰ আহিবৰ কাৰণে দিম। এতিয়া মই 100 মিটাৰ দূৰলৈ গৈ আছোঁ। এতিয়া আপোনালোকে চাব কোনখন গাড়ী আগত গৈ আছে, কোনখন গাড়ী পিছত গৈ আছে। এয়া চাওক, ধীৰে ধীৰে প্ৰাইমা গাড়ীখন আগবাঢ়িছে। সোনালিকা গাড়ীখন ক্ৰমান্বয়ে পিছুৱাই গৈ আছে। সোনালিকা গাড়ীখন বৰ্তমান বহুত পিছত চলি আছে। একে স্পীড গাড়ী হোৱা স্বত্তেও প্ৰাইমাখন আগবাঢ়িছে, কিন্তু সোনালিকাখন বহুত পিছত চলি আছে। আপোনালোকে চাওক এতিয়া সোনালিকা কিমান পিছত গৈ আছে। সোনালিকাই প্ৰাইমা গাড়ীৰ লগত কম্পিটিশ্যন কৰিব পৰা নাই।